আজি বঙাইগাঁও জিলাৰ শীতলসতীত অনুষ্ঠিত হয় কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ২৫ সংখ্যক শ্বহীদ দিৱস। আজিৰ অনুষ্ঠানত উপস্থিত থাকি আক্ৰাছুৰ সাধাৰণ সম্পাদক বলৰাম বৰ্মনে সমাগত ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ নহয়, লগতে পৃথক কমতাপুৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ লগত আলোচনা নহয়, তেন্তে এইখন চৰকাৰে মুখ ঠেকেচা খাবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে। আদিত্য খাখলাৰীৰ মূৰত মাল নাই নেকি বুলি প্ৰশ্ন কৰে বলৰাম বৰ্মনে। জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদনত CCTOA প্ৰত্যাখ্যান কৰাক লৈ তীব্ৰ সমালোচনা কৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে। যদি ২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনগোষ্ঠীটোক সাংবিধানিক অধিকাৰ নিদিয়ে, তেন্তে পৰিস্থিতি ভয়ংকৰ হ'ব, এইবুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী সকীয়াই দিয়ে বলৰাম বৰ্মনে। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আজি ২৫ সংখ্যক শ্বহীদ দিৱস। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৭ জানুৱাৰী তাৰিখে আমি শ্বহীদ দিৱস পালন কৰোঁ। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় স্বাভিমান, জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জন্ম হৈছিলে। আৰু আজি আমি ৩৫টা বছৰ অতিক্ৰম কৰিলোঁ, তথাপিও কোচ ৰাজবংশী জনগোষ্ঠীৰ আজি পৰ্যন্ত যি মূল লক্ষ্য, সেই লক্ষ্যত আমি উপনীত হ'ব পৰা নাই। প্ৰতিখন চৰকাৰে কেৱল ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত কোচ ৰাজবংশীসকলক ব্যৱহাৰ কৰা হৈছে। সেইকাৰণে আজি এই শ্বহীদ দিৱসৰ পৰাই আমি এটা কথা স্পষ্টকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ভাৰত চৰকাৰক জনাই দিব বিচাৰিছোঁ, কোচ ৰাজবংশী জনগোষ্ঠী অসম বা ভাৰতৰ ভূমিপুত্ৰ খিলঞ্জীয়া, নিজে শাসন কৰিব পৰা এটা জনগোষ্ঠী। কিন্তু এই জাতি জনগোষ্ঠীটোক প্ৰত্যেকটো ৰাজনৈতিক পাশা খেলত বন্দী কৰি আমাক ভাগ ভাগ কৰা হ'ল, আৰু কোচ ৰাজবংশীসকলৰ দুৰৱস্থা আজি এনেকাই আজি হৈ পৰিছে। আজি কোচ ৰাজবংশী অধ্যুষিত অঞ্চলবিলাকৰ আজি মানচিত্ৰ আমাৰ পৰিৱৰ্তন হৈছে। তাৰ কাৰণে আমি এটা কথা স্পষ্টকৈ কৈছোঁ, ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলৰ যি জনজাতিকৰণৰ দাবী, এই জনজাতিকৰণ অতি সোনকালে সমাপ্ত হ'ব লাগে। আৰু পৃথক ৰাজ্য কমতাপুৰৰ যি দাবী, সেই দাবীটোলৈ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা অতি শীঘ্ৰে হোৱাটো আমি বিচাৰোঁ। ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ পৰা যদি বঞ্চিত কৰা হয়, তেতিয়াহ'লে এইখন চৰকাৰক আমি কেনেকৈ মুখ ঠেকেচা খুৱাব লাগে তাৰ ব্যৱস্থা আমি কৰিম। আজি শ্বহীদ দিৱস, এই শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি কোচ ৰাজবংশী জনগোষ্ঠীৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতক লৈ এখন আমি আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ। এই আলোচনা চক্ৰৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠী কি পন্থা অৱলম্বন কৰিব, কোচ ৰাজবংশী জনগোষ্ঠীৰ অসমত কেনেকৈ জীয়াই থাকিব, কোচ ৰাজবংশী জনগোষ্ঠীৰ অসমত ভূমিকা কি হ'ব, তাৰ আমি দিশ নিৰ্ণয় আজি আমাৰ কৰা হ'ব। যিকোনো পন্থা অৱলম্বন কৰাৰ কোচ ৰাজবংশী ৰাইজ, কোচ ৰাজবংশী সমাজ ভোটত প্ৰস্তুত হৈ আছে। আজি আমাৰ যদিও বা ২৪জন শ্বহীদ হৈছে, তথাপিতো আমি এটা কথা স্পষ্টকৈ কৈ দিছোঁ, কোচ ৰাজবংশীসকল শ্বহীদ হোৱাৰ কাৰণে ভয় নকৰে। লাখ লাখ মানুহ শ্বহীদ হ'লেও নিজৰ স্বাভিমান আমি অটুট ৰাখিমে। ইয়াত কোনেও
বাধা যদি আমাক দিব বিচাৰে সেই বাধা নেওচি হ'লে কোচ ৰাজবংশীসকলৰ যি ন্যায্য প্ৰাপ্তি দাবী সেই দাবীখিনি আমি পূৰণ কৰিমেই। আমি যোৱাকালি দেখিবলৈ পালোঁ আদিত্য খাকলাৰী ডাঙৰীয়া কোচ ৰাজবংশী জনগোষ্ঠীকে আদি কৰি অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ কৰাৰ যি প্ৰস্তাৱ অসম চৰকাৰে লৈছিলে সেই প্ৰস্তাৱক তেখেতসকলে ৰিজেক্ট কৰা কথা এটা আমি শব্দ দেখিবলৈ পালোঁ। অতিকৈ দুৰ্ভাগ্যজনক কথা। আৰু আজি আমি এই শ্বহীদ দিৱসৰ পৰাই এটা কথা ক'ব বিচাৰিছোঁ আদিত্য খাকলাৰী ডাঙৰীয়াক, আপোনাৰ মূৰত মাল নাই নেকি? অসম চৰকাৰৰ প্ৰতিবেদনক আপোনালোকে চিচিটোৱে কেনেকৈ সেইটো ৰিজেক্ট কৰা কথা, এইবোৰ কি আবুল ডাবুল কথা বকে? সমাজখন বিচলিত কৰিব নিবিচাৰিব। আপুনি অসমৰ কোনো ৰজা নহয়, ভাৰতৰ কোনো ৰজা নহয়। আপোনাৰ চিচিটোৱা কোনো অসম চৰকাৰে বনাই দিয়া নাই, ভাৰত চৰকাৰে বনাই দিয়া নাই। এই উচ্চ তাচ্ছল্য কৰাই প্ৰৱণতা এইবোৰ বাদ দিয়ক। আৰু স্পষ্টকৈ কৈছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, সঁচাকৈ যদি আপোনাৰ সদিচ্ছা নাই আৰু যদি আপুনি যদি চিচিটোৱাক যদি চলাই আছে এইটো স্পষ্ট হ'ব লাগে। আমি আঁঠুকাৰী অধিকাৰ বিচৰা জাতি কোচ ৰাজবংশীসকল নহয়। আপুনি যদি আমাক জনজাতিকৰণ নিদিয়ে স্পষ্টকৈ কৈ দিয়ক, আপোনাৰ ওচৰত আমি আঁঠু পাতিব আমি নাযাওঁ। যদি আমি সাংবিধানিক অধিকাৰ বিচাৰিছোঁ, ইয়াত লৈ যদি আপোনালোকে ৰাজনীতি কৰিব বিচাৰিছে পৰিণাম ভয়ংকৰ হ'ব। অসম জ্বলিব, নৰ্থ ইষ্ট স্তব্ধ হৈ পৰিব। আমি এটাই স্পষ্ট কৰা, কোচ ৰাজবংশীসকল নিজৰ স্বাভিমান অটুট ৰখাৰ কাৰণে আমাৰ লাখ লাখ মানুহ শ্বহীদ হোৱাৰ কাৰণে আমাৰ মানুহ ৰেডি হৈ আছে। সেইকাৰণে আমাৰ এটাই স্পষ্ট কথা, 26ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগিব। ইয়াত কোনো ভেকম ভাওনা আমি শুনিব বিচৰা নাই। ইয়াত যদি চিচিটোৱাক যদি আপোনালোকে ব্যৱহাৰ কৰি আছে এইটো স্পষ্ট কৰিব লাগে। আৰু চিচিটোৱা কোন হয়? তেখেতসকলে বাৰে বাৰে ৰিজেক্ট কৰা অমুক তমুক কথা কৈ আমাৰ সমাজখন বিচলিত কৰিব বিচাৰিছে। আমি কিন্তু বহি নাথাকিম, এটাই আমাৰ স্পষ্ট কথা। সেইকাৰণে 26ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগিব। শ্বহীদ বেদীত আমি মাল্যাৰ্পণ কৰিছোঁ। ইয়াত আমি সংকল্প লৈছোঁ 2টা বজাত আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ অতীত ভৱিষ্যত আৰু বৰ্তমানক লৈ আমাৰ আলোচনা চক্ৰ আছে, তাতে আমি দিক নিৰ্ণয় কৰিম কোচ ৰাজবংশীসকল কি কৰিব। যদি এইখন চৰকাৰে আমাক পুনৰ যদি ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব বিচাৰে পৰিণাম ভয়ানক হ'ব। আমি লগতে এটা কথা স্পষ্টকৈ কৈছোঁ, কোচ ৰাজবংশীসকল 12টা চিটত নিজে জিকিব পাৰে। কোচ ৰাজবংশীসকল 35ৰ পৰা 40টা চিট হাৰুৱাব পাৰে। এইকাৰণে এইখন চৰকাৰৰ যদি সদিচ্ছা নাথাকে, আমি বিৰোধী দলসকলক আমি আহ্বান জনাইছোঁ, আপোনালোকে সংকল্প লওক, আপোনালোকে একগোট হওক। যিসকল খিলঞ্জীয়া ভূমিপুত্ৰৰ আমাৰ যি ন্যায্যপ্ৰাপ্ত দাবী, আজি অসমত খিলঞ্জীয়াসকলৰ স্থান তেনেই তাকৰ। আজি খিলঞ্জীয়াসকলৰ কথা বাদ দি কেৱল বহিৰাগতসকলকহে তেখেতসকলে বৰবিৰা পাৰি দিয়া আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে কোচ ৰাজবংশীকে আদি কৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক সুৰক্ষা দিয়াৰ কাৰণত যদি এইখন চৰকাৰে যদি আমাক পুনৰ যদি বুঢ়া আঙুলি দেখাব বিচাৰে, তেতিয়াহ'লে কিন্তু আমি ৰাজনৈতিক চিন্তাধাৰাৰে আমি আগবাঢ়ি যাম আৰু কোচ ৰাজবংশীসকলক 26ৰ আগত জনজাতিকৰণ লাগিব। তাৰ ব্যৱস্থা কেনেকৈ কৰিব লাগে আজি আমাৰ আলোচনা চক্ৰৰ জৰিয়তে আমি সিদ্ধান্ত ল'ম।